নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল আটাইকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি সম্পৰ্কীয় এটি ভিডিঅ' আৰু লগতে সিটু সম্পৰ্কীয় এটি ভিডিঅ' আপোনালোকে চাই লওক, তাৰপিছত বাকী কথা বিতং আলোচনা কৰিম। প্ৰথমতে ভিডিঅ'টো চাই লওক। যদি প্ৰথম হৈ আছে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোৱা সিটুৰ অধীনত থকা অংগনবাড়ী কৰ্মী আৰু ৰাজ্যিক সন্থাৰ যেতিয়া আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে, সেই আন্দোলনত আমি অংশগ্ৰহণ কৰিছিলোঁ যদিও কিন্তু সিটুৰ সদস্য হিচাপে নহয়, অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে। আৰু পিছত আমি গম পালোঁ যে সিটু যে ৰাজনৈতিক দল হয় নে নহয় সেইটো বিষয়ে আমাৰ ইমান জ্ঞান নাছিলে। পিছত CM ছাৰে কোৱাৰ পিছত আমি গম পালোঁ যে সিটু ৰাজনৈতিক দল হয় বুলি। এতিয়া কথাটো হ'ল যে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ আমাৰ চবৰে একেটাই দাবী, যিটো দাবী হ'ল মাননিৰ সলনি মজুৰি দিব লাগে। সিটুত যিখিনি আছে, সিটু এটা ৰাজনৈতিক দল, গতিকে তেওঁলোকক মই চাকৰিৰ পৰা হয়তো বৰখাস্ত কৰিব বুলি কৈছে। আৰু যিবিলাক সিটুৰ লগত কোনো ৰাজনৈতিক দলৰ লগত নাই, তেখেতসকলৰ লগত তেখেতে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম বুলি কৈছে। কিন্তু আমি সিটুৰ লগত নাই, আমি 2022 চনৰ পৰা আমি সিটুৰ লগত নাই। কিন্তু খালি আমি এতিয়া যি চচলত যিটো ধৰ্ণা দিছিলে, সেই ধৰ্ণাত আমি অকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপেহে তাত যোগদান দিছোঁ। আমি সিটু হিচাপে নাই যোৱা বা সদস্য হিচাপেও আমি নাই যোৱা, অকল অংগনবাড়ী কৰ্মী সহায়িকা। মই CM ছাৰক আহ্বান কৰিছোঁ তেখেতে যাতে আমাক মাননিৰ সলনি মজুৰি দিয়ক। কিন্তু তেখেতে এটা কথা ক'লে 17 এপ্ৰিলত, তেখেতে ক'লে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে শিশুসকলক মাতৃসুলভ দৃষ্টিৰে চাব লাগে। আমি সদায় চাই আহিছোঁ, আজি 14 বছৰ কাম কৰিছোঁ, আমি সদায় মাতৃসুলভ দৃষ্টিৰে চাই আহিছোঁ আৰু জীয়াই থকালৈকে আমি মাতৃসুলভ দৃষ্টিৰে আমি চাম। মুখ্যমন্ত্ৰী মহোদয়ে আমাক যাতে মজুৰিৰ সলনি মাননিৰ সলনি মজুৰি দিয়ক। বৰ্তমান চিটুৱেশ্যনত এনেকুৱা হৈছে, মূল্যবৃদ্ধি অত্যাধিক হৈছে। আমি ডেইলি দৰমহা পাওঁ, এটা দিন হিচাপে হিচাপ কৰিলে আমি 216 টকা পাওঁ আৰু সহায়িকাসকলে 108 টকা পায়। 108 টকাত বা 216 টকাত জানো এটা ফেমিলি চলিব পাৰি? আমি সেই 216 টকাই দি আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এখন সংসাৰ চলাবলৈ, এখন ঘৰ চলাবলৈ। আৰু এই তেখেতে যিটো যে আমাক ক'লে মাতৃসুলভ দৃষ্টিৰে চাব লাগে, আমি মাতৃসুলভ দৃষ্টিৰে চোৱাৰ আগতে আমি নিজে ঠিক হৈ থাকিব লাগিব। নিজে ঠিক হৈ থাকিলে, আমাৰ নিজৰ দেহা যদি ঠিক হৈ থাকে, নিজৰ ঘৰখন ঠিক হৈ থাকিলে, তেতিয়াহে আমি ৰাইজক সেৱা প্ৰদান কৰিব পাৰিম বা ৰাইজৰ কাৰণে ঘূৰিব পাৰিম। কিন্তু তেখেতে যদি আমাক উচিত মূল্যৰ বা মাননিয়ে নিদিয়ে, মজুৰিয়ে নিদিয়ে, তেতিয়া আমি কেনেকৈ চলিম? হয়, নিশ্চিতভাৱে এই ভিডিঅ'টো দুগৰাকী বাইদেৱে ব্যক্ত কৰিছে। তেখেতসকলে দীৰ্ঘদিনৰ পৰা কাম কৰি আছে, কিন্তু মাননি বৃদ্ধি কৰা নাই। অতি কম মাননিত আচলতে কাম কৰা সম্ভৱ নহয়। যি মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিয়ে কিন্তু একেবাৰে অসমক কোঙা কৰিছে আৰু এনে পৰিস্থিতিত চলিব পৰা সম্ভৱ নহয়। আৰু এটা কথা, দীৰ্ঘদিন কিন্তু আন্দোলন চলি আছে, বহুদিনৰ পৰা আন্দোলন চলি আছে। অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যে আন্দোলন কৰি আছে, মুঠেই গুৰুত্ব দিয়া নাই। বিগত দিনত আমি লক্ষ্য কৰিছোঁ, বহুত আন্দোলন কৰিছে। চচলত যে 21 দিন আন্দোলন কৰিছে, কিন্তু কোনো ফল নিদিলে। মুঠতে চালে বেৰে কোবোৱা কিছুমান কথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কৈ থাকে। আৰু অৱশেষত এটা শেহতীয়াকৈ এটা আমি ভিডিঅ' পাইছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে সিটুৰ লগত থাকিলে তেওঁলোক কামৰ পৰা আঁতৰিব লাগিব বা তেখেতসকলৰ ওপৰত একশ্যন ল'ব। সিটুৰ লগত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকল, কিন্তু যিটো অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আছে, বহু দিনৰে পৰা সিটুৰ সহযোগত, সিটুৰ লগত নহয়, সিটু সহযোগ কৰে, কিছুমান দিহা পৰামৰ্শ দিয়ে। আৰু এই পন্থা কিন্তু বহুদিনৰ পৰাই চলি আছে আৰু তেখেতসকলৰ সহযোগত আন্দোলনবিলাক চলাই আহি আছে। ইয়াৰ পূৰ্বৰ চৰকাৰৰ দিনৰ পৰাই কিন্তু
এনেদৰে তেখেতসকলৰ সহযোগত আন্দোলনবিলাক চলাই আহিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা। ক'বলৈ গ'লে বহুত দীঘল হ'ব ভিডিঅ'টো বেছিকৈ নকওঁ। মুঠতে আচলতে চিটুৰো কোনো প্ৰয়োজন নাই। আপোনালোকে 1,21,000 অংগনবাদী কৰ্মী সহায়িকা আছে, যদি একত্ৰিত হৈ আপোনালোকে আন্দোলনত জঁপিয়াই পৰে অসম চৰকাৰ কঁপিব, অসম চৰকাৰক কঁপাই দিব পাৰিব। কিন্তু আজি দেখা গৈছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাজত মিল নাই, 2-3টা সংস্থা হৈছে, গতিকে লাহে লাহে দুৰ্বল হৈ আছে আপোনালোকৰ সংগঠনবোৰ। চৰকাৰে দুৰ্বল কৰিব বিচাৰে, আপোনালোকৰ মাজত বিভাজন আনিব বিচাৰে, আৰু এই চৰকাৰে কিন্তু বিভাজন কৰি ভাল পায়। যে বিভাজন কৰিলেই চৰকাৰ সুবিধা পায়, আৰু এই চৰকাৰখন কিন্তু সুবিধাবাদী। গতিকে মই কোনো আপোনালোকৰ অভিভাৱক নহয় বা এডভাইজাৰ নহয়, কিন্তু এটা জাষ্ট পৰামৰ্শ দিব বিচাৰিছোঁ। যদিও মই আপোনালোকৰ অভিভাৱক নহয়, এটা নৈতিক দায়িত্ব হিচাপে মই কৈছোঁ যে আপোনালোকে যদি একত্ৰিত হয়, চিটোও নালাগে, আপোনালোকৰ কোনো সংগঠনৰ সহায়ৰ প্ৰয়োজন নাই। আপোনালোকে একত্ৰিত হৈ যদি আন্দোলন কৰে, তাৰ সমান্তৰালকৈ আলোচনাও কৰিব লাগিব চৰকাৰৰ লগত, তেন্তে আপোনালোকৰ সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া চৰকাৰখন কিন্তু খুব ঋণগ্ৰস্ত হৈ আছে, এতিয়া সম্ভৱেই নহয়। গতিকে 25ৰ শেষৰ ফালে কিবা এটা হ'লে মোৰ এটা ধাৰণা, কিন্তু আগতেও কৰিব পাৰে, কিন্তু মোৰ এটা ধাৰণা হয়তো 25ত কিবা এটা কৰিব বুলি সম্ভাৱনা আছে। তো আপোনালোকে নিশ্চয় একত্ৰিত হৈ আন্দোলন কৰক, চৰকাৰৰ লগত বহক, আলোচনা কৰক, নিশ্চয় এটা সমাধান আহিব বুলি এটা আশা কৰা যায়। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।